6:56 সময়। এক ঘণ্টা আগত উঠিছিলোঁ অকণ 5:56 মানত উঠি, এতিয়া যদি 6:56 হৈছে ন, 5:56 মানত উঠি ব্ৰাছ কৰিলোঁ, মুখ ধুলোঁ, লেট্ৰিন কৰিলোঁ, গা পা ধুলোঁ, এই বাগানলৈ ওলাই আহিছোঁ পাত ছিঙিবলৈ বুলি। বৰ্তা এজন আহিলে পাত ছিঙিবলৈ, ময়ো গৈছোঁ লগতে। এনেই নাথাকোঁ মানে কিবা এটা ওলাব, পইচা নাই কি ক'ব। এতিয়া আমাৰ বাগানত সেই বেলেগৰ মানুহবিলাক আহি পাত ছিঙিহি আৰু মই পইচা পাতি দিওঁ সিহঁতক, সিহঁতক দিবলৈ ওলাই মোৰ, কিন্তু মোৰ নিজৰ অৱস্থা একদম ব'লক একদম হাই লাষ্টলৈ যামগৈ। মোৰ নিজৰ অৱস্থা বেয়া। লোকক চলাব পাৰি, নিজকে নোৱাৰি মানে। এনেকুৱা সমস্যাত ভুগি আছোঁ নহয়, কি ক'ব বন্ধু বান্ধৱীসকল। এইখিনি কথা ভিডিঅ'টোৰ আৰম্ভণিতে ক'ব নালাগিছিলে, কিন্তু সঁচা কথা এইটোৱে যে বহুত সমস্যাত ভুগি আছোঁ। মনটো ভাল লগাবলৈ হ'লেও পকেটত পইচা থাকিব লাগিব, কেনিবা যাবলৈ হ'লেও পইচা, কিবা এটা কিনিবলৈ গ'লেও পইচা, খাবলৈও পইচা, মুঠতে অকল পইচা পইচা পইচা। পইচা নাথাকিলে, নহ'লে পইচা নেদেখিলে, মুখ নেদেখিলে কিবা মনটো ভাল নলগা হ'ল। জানো যে আমুকটো তামুকটো কৰিলে যে পইচা আহিব, এইবোৰ কৰিব লাগে, এইবোৰ কৰিলে পইচা আহিব, জানি বুজিও মানে কৰিবলৈ মন নাযায়। কিয় কেলে একদম নাজানো। মই জানো যে এতিয়া ঘৰতে বাগান আছে, যদি মই পাত ছিঙো নিজেই, প্ৰত্যেক দিনাখনে যদি মই 50 কেজিকৈও পাত ছিঙো, হয়নে, মানুহৰ লগত মানুহ আহিব। আজি মই কমেও 6-7টামান মানুহক কৈছোঁ পাত ছিঙিবলৈ বুলি। সিহঁতি আহি কুইণ্টেলে পাত ছিঙি 500-600 টকা লৈ যায় প্ৰত্যেক দিনাখনে। ময়ো যদি সিহঁতৰ নিচিনাকৈ 1 কুইণ্টেল পাত ছিঙিব নোৱাৰিলেও যদি 50 কেজিও পাত ছিঙো, 5 টকাকৈ প্ৰতি কেজি পাতত, 5×5=25, 250 টকাকৈ যদি মই প্ৰত্যেক দিনাখনে উলিয়াওঁ, যথেষ্ট। এইবোৰ কথা মই এইফালৰ পৰা ওলাই যাওঁ, যাম নাই ভাবিছোঁ এইকেইদিন যিমান দিন আমাৰ বাগানত পাত থাকিব, প্ৰত্যেক দিনাখনে 20 কেজি 30 কেজি হওক 50 কেজি হওক ছিঙি মোৰ উপায় নাই, ছিঙিব লাগিব এতিয়া, হ'লেও নহ'লেও। আমাৰ ফালে বৰ্তাই কৈ আছে পাত আছে জানো, এই ডেক্সিটো থৈ দিয়ক, ডেক্সিটো এইবোৰে ছিঙিব লাগিব, আমাৰ বৰ্তাই কৈছে পাত নাই বুলি। ভগৱানে যি দিছে এয়াই বৰ্তা, মোকতো আৰু লাগিছিলে। এইফালৰ পৰা ওলাই যাম, এইটো চাইডৰ পৰা নেকি মোৰ নালাগে নি? ভাল মানে কোনটো ভাল হৈছে? মোৰ কাৰণে চোন চবেই ভাল। আপুনি এইটোৱে ল'লোঁ, আৰু এটা সোমাই আছে। লাষ্টত নহয়, প্ৰথমতে ছিঙিব লাগে। দেখোন আমি প্ৰথমতে ছিঙো, এইফালৰ পৰা ওলাই যাওঁগৈ। সেইফালেও ছিঙি আছে ধুমাটো। তেতিয়াহ'লে দেই ছিঙো আৰু। বৰ্তা আজি কেই কেজি টাৰ্গেট লৈছে? তেওঁ এনেই অনুমানটোতে মনটোতে ভাবিছে নহয়, আজি বোলে মই 30 কেজি পাত ছিঙিম। 30 কেজি হ'ব, 3×15 150 টকা বৰ্তাই মাৰিবই। ময়ো 30 কেজি ছিঙিম বৰ্তা, আপোনাক মই কথা দিছোঁ। বৰ্তাই 30 কেজি, মই 30 কেজি, 60 কেজি, আৰু 3-4টা আহিব। সিহঁতি কিমান ছিঙে নাজানো বাৰু, দিয়ক পাতটো ছিঙো। 9:03 সময়। সেইফালে বৰ্তাও গৈ আছে, বৰ্তা বোলে ভোক লাগিছে, ভাত খাই আহে বোলে। ৰাতিপুৱাৰ ভাত খাই মেলি আহিছোঁ। কিহে খালোঁ গম পায়নে? ক'লে আপোনালোকে আচৰিত হ'ব, বিশ্বাস কৰি নল'ব। মই বাগানৰ পৰা লৈ গৈছিলোঁ হাতী ভেকুৰী কেইটামান ছিঙি, আৰু ধুন্দুলি দুটা,
তাৰপিছত ভেন্দি 6-7টামান লৈ গৈছিলোঁ। ভেন্দি 2টা পুৰি দিলে, হাতী ভেকুৰী কেইটামান পুৰি দিলে। তাৰপিছত ৰ'ব দেই, আপুনি কাৱৈ কেলা কেতিয়াবা খাই পাইছেনে? ব্ৰহ্মাণ্ড তিতা কেৰেলাতকৈ তিতা। সেই তেনেকুৱা কাৱৈ কেৰেলা 2টা পুৰি দিলে, ইমানেই। ভাত বনালে আৰু চব শাক মানে নাই হোৱা হ'লে তেনেকৈ খাই মেলি গুচি আহিলোঁ। বাগানৰ পৰা পাত ছিঙিবলৈ 1, 2, 3, 5টামান আছে বাগানৰ পাত ছিঙিব। মোৰ সৈতে 6টা পাতটো ছিঙো ঠাণ্ডা লৈছোঁ। 12:39 হ'লগৈ সময়। মই প্ৰথমতে সেই ৰাতিপুৱাতে ছিঙিছিলোঁ, তেতিয়া 9 কেজি হৈছিলে, এতিয়া ইমানখিনি ছিঙিলোঁ। আৰু ছিঙিম বাৰু, সিহঁতি ছিঙি আছে। বৰ্তা যায় সেই পাত থ'বলৈ, ময়ো যাওঁ পাত থ'বলৈ। চাহ আনোগৈ। মা ঘৰত নাই হপায়, মই ভাবিছোঁ মা নামঘৰলৈ গ'ল। পপা ঘৰত আছে, পপাইতো চাহকণ দিব লাগে যে আমি পাত ছিঙি আছোঁ। এনেই মুখখন আকৌ বৰ চাহ, কি ক'ম ক'বও নোৱাৰি। ভিডিঅ'বোৰ মোৰ চাই কেতিয়াবা মা মোবাইলত, যদি এই কথাখিনি শুনে নহয় ছেকেণ্ড তেলেকা কৰিব অলপমান। খুব গৰম, গোটেই চোলা তিতি শেষ। চাহ লৈ আহোঁগৈ, অলপ ছিঙক লাহে লাহে। অঁ জাজিবা আছেনে নাই? দুপৰীয়াৰ চাহ খালোঁ। ইমানখিনি পাত এই ঘৰত গোট খাই আছে সি আৰু ছিঙি আছে বাৰু। ইমানখিনি মই আহিছিলোঁ ঘৰলৈ, দুপৰীয়া ভাতটো খালোঁ, আকৌ যাওঁ, আকৌ ছিঙোগৈ। মোৰতো 15 কেজি পাত হৈছে, কিমান পাওঁ ছিঙোগৈ। 4:32 হৈছে। সামৰাবই সামক আৰু মই থাকিম নহয়। অঁ আমাৰ হয়তো বৰ্তাহে যায়গৈ, বৰ্তা আকৌ ঘৰত বুঢ়ী অকলে আছে নহয়। চাৰিটা 40 কাম সামৰিলোঁ আজিলে। পাঁচ কেজিমান হ'ব যেন লাগিছে নাই? এইটো মোৰ অকণ তই দেৰিকৈ আহিলেও হ'ব, লাহে দিয়ে চিং। চিং এখন লাহে দিয়ে চিং।